হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। মই আয়ুষ, আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা জীৱন নদীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত বিডিয়ে ৰাহুলক ফোন কৰিছিল আৰু দাদাই বেংকত পইচা দিবলৈ যাওঁতে কোনোবাই গুলিয়াইছে সেই কথাটো ক'ব। আৰু তেতিয়া ৰাহুল লগে লগে মেডিকেলত আহিছিল আৰু বিডিক ঘৰলৈ পঠাই দিছিল। আৰু তেতিয়া বিডি ঘৰলৈ যোৱাত চন্দনাই ভাৰ্গৱে তোমাক ফোন কৰিছিল নেকি বুলি সোধাত তাৰ অফিচত বোলে মিটিং আছে, সি তাতে থাকিব, আজি ৰাতি নাকে বুলি কৈছিল। আৰু তেতিয়া চন্দনাই ঘৰলৈ নাকিবলৈ কি ডাঙৰ মিটিং আছেও বুলি কৈছিল, আৰু মোৰ কিবা বিশ্বাসেই হোৱা নাই মোক ফোন নকৰি তোমাক কৰিলে যে বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত ৰাহুলক চন্দনাই ভাৰ্গৱৰ কি হৈছে বুলি সুধিব আৰু ৰাহুলে একো হোৱা নাই বুলি ক'ব। তেতিয়াহ'লে ভাৰ্গৱ কিয় মেডিকেলত আছে বুলি ক'ব, আৰু তেতিয়া ভাৰ্গৱে যে বেংকত পইচা থ'বলৈ যাওঁতে কোনোবাই গুলিয়াইছে, এতিয়া যে মেডিকেলত অপাৰেশ্যন চলি আছে আৰু কাইলৈ ৰিলিজ দিব বুলি ক'ব। আৰু তেতিয়া চন্দনাই ইমান ডাঙৰ কথা এটা কিয় লুকুৱাইছা বুলি ক'ব, আৰু তেতিয়া তোমালোকে চিন্তা কৰি থাকিবা বুলিয়ে কোৱা নাছিলোঁ বুলি ক'ব। ইফালে আকৌ ভাৰ্গৱ আজি ঘৰলৈ আহিব আৰু তেতিয়া চন্দনা ভাৰ্গৱৰ ওচৰলৈ যাব আৰু সকলোবোৰ কথা সোধা দেখিবলৈ পাব। এতিয়া বাৰু চন্দনাই কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে জীৱন নদীত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।